যোৰহাট বিধানসভা সমষ্টিৰ ফলাফল ইতিমধ্যে আহি পৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ হিতেন্দ্ৰনাথ গোস্বামীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। আমাৰ হাতত তথ্য আহি পৰিছে। অৱশ্যে এতিয়ালৈকে এয়া অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই যদিও ইতিমধ্যে যিসকল কাউণ্টিং হলত তেওঁলোকৰ এজেণ্ট আছিলে তেখেতসকল বাহিৰলৈ ওলাই আহিছে আৰু হাঁহি মুখে উভতি আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই কাউণ্টিং হলত যিজন আছিলে, দাদা আপুনি কাউণ্টিং হলত বিজেপি দলৰ হৈ আছিলে? হয়, মই 5 নম্বৰ টেবুলত আছিলোঁ। আমাৰ 14টা ৰাউণ্ড আছিলে, 13টা টেবুল আছিলে। আৰু আমি আজি যোৰহাটে যে এটা ভাল প্ৰমাণ দিলে যে কোনোবা এঠাইত ভোট পায় এঠাইত নোপোৱা নহয়। প্ৰতিটো ৰাউণ্ডতে প্ৰতিখন টেবুলতে আমাৰ লিড হৈ খুব কম সংখ্যক আমাৰ পিছ পৰিছিলে, কিন্তু আমাৰ কোনো ৰাউণ্ডতে আমি পিছ পোৱা নাই। 14টা ৰাউণ্ড হৈছিলে। 14টা ৰাউণ্ডৰ অন্তত আপোনালোক যিটো এজেণ্ট হিচাপে আছিলে, কি ফলাফল কি দেখি? 14টা ৰাউণ্ডৰ অন্তত এতিয়া 21,700 ভোটত ইতিমধ্যে চাহ আগবাঢ়িছে আৰু ইতিমধ্যে ৰাউণ্ড শেষেই হ'ল। কিন্তু যিহেতু ফাইনেল ঘোষণাটো প্ৰশাসনে কৰিব, খন্তেক পাছতে ঘোষণা কৰিব। ইতিমধ্যে 21,000 ওপৰত ভোটত জিকি গ'ল আৰু এইটো যোৰহাটীয়া ৰাইজে এটা ৰায় দিলে যে উন্নয়নৰ পক্ষত ৰাইজ থাকে। যোৱা 2 বছৰত গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটত একো উন্নয়ন নকৰে। উন্নয়নৰ শূন্যতাৰ বিপৰীতে ৰাজ উন্নয়নৰ পক্ষত থাকি নিকা দক্ষ সততাৰ ভাৱমূৰ্তিয়ে যোৱা 30টা বছৰ যি ৰাজনীতি, যোৰহাটৰ ৰাজনীতিত এক উল্লেখনীয় দিশ বহন কৰি থকা হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই পুনৰবাৰ দেখাই দিলে আৰু যোৰহাটীয়া ৰাইজেও দেখাই দিলে। গতিকে এইবাৰ যোৰহাটীয়া ৰাইজৰ এটা দাবী হ'ব পাৰে, আমাৰ এটা দাবী হ'ব পাৰে যে হিতেন গোস্বামী ডাঙৰীয়াক কেবিনেট মন্ত্ৰী দিব লাগিব। হয়, নিশ্চয়কৈ যি যোৰহাট সমষ্টিৰ বাবে যি 14টা ৰাউণ্ডত ভোট গণনা হৈছিলে, ভোট গণনাত ইতিমধ্যে সমাপ্তি হৈছে। কিন্তু যি অফিচিয়েলি জিলা প্ৰশাসনে যি আনুষ্ঠানিক ঘোষণা কৰিব লাগে সেই ঘোষণা এতিয়ালৈকে হোৱা নাই। কিন্তু তাৰ পিছতো ইয়াত যোৰহাট সমষ্টিৰ যিসকল বিজেপি কৰ্মকৰ্তা আছে তেওঁলোকৰ ইতিমধ্যে সেই ভোট গণনা কেন্দ্ৰৰ কাষত উপস্থিত হৈছে আৰু তেওঁলোকৰ মাজত উল্লাস পৰিণত হৈছে। কিন্তু এইখিনিতে ক'ব লাগিব, যোৰহাট বিধানসভা সমষ্টিৰ যিটো 10 নম্বৰ ৱাৰ্ড, যিটো গৌৰৱ গগৈৰ ঘৰ আছিলে, গৌৰৱ গগৈ সেই 10 নম্বৰ ৱাৰ্ডত কংগ্ৰেছ যি অপ্ৰতিৰোধ হৈ আছিলে পূৰ্বৰ নিৰ্বাচনত, সেয়া কিন্তু এবাৰ ভংগ হৈছে। 10 নম্বৰ ৱাৰ্ডতো কংগ্ৰেছ পৰাজিত হৈছে আৰু এক প্ৰকাৰে ক'ব গ'লে প্ৰথম ৰাউণ্ডৰ পৰা যি 14টা ৰাউণ্ড হৈছিলে, 14টা ৰাউণ্ডত হিতেন গোস্বামীয়ে ক্ৰমান্বয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ল, যিহেতু যাৰ বাবে 14 নম্বৰ ৰাউণ্ডৰ অন্তত তেওঁ 21,700 ভোটৰ যি অগ্ৰগতি লাভ কৰিলে, ইতিমধ্যে সেয়া জয় নিশ্চিত বুলি ইতিমধ্যে যিহেতু জিলা প্ৰশাসনে ঘোষণা কৰা নাই, সেইবাবে ক'বলৈ সমস্যা হৈছে। কিন্তু সেই অগ্ৰগতি যিটো তেওঁ জয় নিশ্চিত বুলি কৈছে। ইতিমধ্যে দাবী উত্থাপন হৈছে যে হিতেন গোস্বামী কেবিনেট মন্ত্ৰী দিব লাগিব, সেয়া দাবী উত্থাপন হৈছে। আৰু যোৰহাটত ইতিমধ্যে এতিয়া যোৰহাট সমষ্টিত এক বিজয় উৎসৱৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।